হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালেই আছে। আৰু আজি মই মিনি ভ্লগ এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। এইটো কি বস্তু আপোনালোকে চিনি পাইছেনে? যিসকলে চিনি পাইছে বাৰু, আৰু যিসকলে চিনি পোৱা নাই বা দেখা নাই কোনোদিন, তেওঁলোকৰ কাৰণেই মই এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। কিয়নো এটা নতুন বস্তু আপোনালোকে দেখা পাব, যিহেতু ময়ো আগতে কোনোদিন দেখা পোৱা নাছিলোঁ। আৰু আজি প্ৰথমবাৰ দেখি সঁচাই আচৰিত হৈ গৈছোঁ। আৰু এই আইতাগৰাকী এনেদৰে পলু উৎপাদন কৰি আছিল। পলু পালন কৰে তেওঁ। মই সুধিলোঁ যে আইতা, পলু পোকবোৰে ৰাতি হ'লে এনেকৈ বগাই গুচি নাযায় নেকি? তেওঁ ক'লে এইদৰে বাঁহ এডালত তেওঁ ধুনীয়াকৈ পাতবোৰ ওলমাই দিছে, আৰু সেই পাতবোৰতে পলু পোকবোৰ হেনো লাগি ধৰি পাতবোৰ খাই থাকে। তেওঁ আৰু সুধিলোঁ যে আপোনালোকে কেনেকৈ গম পায় যে পলু পোকটো মানে এৰী সূতা কাটিব সময় হৈছে? তেওঁ ক'লে তেওঁ এনে এটা পোক লৈ এনেকৈ কাণত চায়। কাণত চালে তেওঁ গম পায়, কিবা এটা চাউণ্ড কৰে বোলে, গম পায় তেতিয়া। আৰু ইয়াৰ মাজৰ কিছুমানে হেনো এৰী কাটিছে, আৰু তেওঁ মোক দেখুৱাই দিব এৰী কেনেকুৱা হৈ থাকে এৰীটো কাটিলে। তো এটা নতুন বস্তু দেখা পাই সঁচাই মই আচৰিত হৈ গৈছোঁ। কিয়নো আমাৰ সমাজত এইবোৰ বস্তু আজিকালি দেখিবলৈ পোৱাই নাযায়। আগতে মই হ'লেও শুনিছোঁ, বা আপোনালোকে যিসকলে দেখা নাই শুনিছে। তো যিটো বস্তু আমি শুনি থাকোঁ, সদায় শুনি থকা বস্তু এটা যেতিয়া এনেকৈ ঘপককৈ দেখা পাওঁ, সঁচাই ভাল লাগে মনটো। মোৰো ঠিক তেনেকুৱাই হৈছে। মই প্ৰথম দেখি সঁচাই আচৰিত হৈ গৈছোঁ। আৰু এইটো চাওক, এইটো হৈছে এৰী সূতা। এনেদৰেই হেনো এৰী সূতাটো কাটে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই। মোৰ হ'লে সঁচাই এটা নতুন অভিজ্ঞতা হ'ল। আপোনালোকেও জনাব কেনেকুৱা পালে।